বিগত সময়ত হৈ যোৱা যিবোৰ ঘটনা পৰিঘটনা সেই পৰিঘটনাসমূহৰ পৰা যে তিনিচুকীয়া জিলাখনৰ বাবে যে এটা দুৰ্ভাগ্যবশত কিছুমান ঘটনাৰ জৰিয়তে তিনিচুকীয়া জিলাখন বদনামৰ ভাগত আহি পৰিছে। বিভিন্ন পৰ্যায়ত মানুহে সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে। যিখন জিলাত এখন সমন্বয়ৰ কথা কোৱা হয়, যিখন একতাৰ কথা কয় যিখন জিলাত, সেই জিলাখনৰ পৰা আচলতে কিছু কথাই আচলতে আমাৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে। গতিকেলৈ বিশেষভাৱে মই কিছু কথা নকওঁ, মই তাৰ আগমুহূৰ্তত এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে আমি জাতীয় সংগঠন হিচাপে আমি ধৰ্মনিৰপেক্ষ ভাৰতত যি ৰাষ্ট্ৰ, এই ভাৰতত আমি জন্মগ্ৰহণ কৰাৰ সমান্তৰালভাৱে কিন্তু আমি কোনো ধৰ্মৰ ভিত্তিত ভাগ কৰাৰ কিন্তু আমি পোষকতা নকৰোঁ। আমি জাতীয় সংগঠন হিচাপে প্ৰতিটো জাতি জনগোষ্ঠীকে লৈ পেলাই আগবাঢ়ি আহিছোঁ। প্ৰতিটো জাতি জনগোষ্ঠীৰ সমস্যাসমূহ আমাৰ সমস্যা হিচাপে আমি লৈ পেলাই আমাৰ কাম সেৱা বা আমাৰ দায়বদ্ধতা আমাৰ সেৱা প্ৰকাশ কৰি আহিছোঁ। কিন্তু এইখিনি ক্ষেত্ৰত চাবলৈ গ'লে আমি যেতিয়া অন্য সম্প্ৰদায়ৰ যিকোনো এগৰাকী ছোৱালীক যদি আমাৰ নিজৰ ভণ্টি বুলি ভাবিব পাৰোঁ, বা অন্য যিকোনো মুছলিম সম্প্ৰদায়ৰ ছোৱালী এজনী বা বিহাৰী সম্প্ৰদায়ৰ ছোৱালী বা বেংগলী সম্প্ৰদায়ৰ ছোৱালী এজনী বা ভাইটি এগৰাকীক যদি নিজৰ ভাইটি বা ভণ্টিৰ দৰে আমি অনুকৰণ কৰিব পাৰোঁ, কিন্তু সেই কথাটো আমি তিনিচুকীয়াত আদি কিছুদিনৰ পৰা আমি দেখিবলৈ পোৱা নাই। কাৰণ এই বিষয়টো এইকাৰণে ক'বলগীয়া হৈছে, কাৰণ সেইদিনাখনৰ যিটো বিক্ষিপ্ত ঘটনা হ'ল, সেই ঘটনাটোৰ পৰা আপোনালোকে অনুভৱ কৰক আচলতে সেই ছোৱালীজনী আপোনালোকে নিজৰ ভণ্টি হিচাপে কিন্তু আপোনালোকে পোষকতা কৰি তেখেতক অন্ততঃ বুজাব বা তেখেতৰ কথাখিনি আপোনালোকে অন্য শীৰ্ষ নেতৃত্ব বা আপোনালোকৰ অভিজ্ঞ ব্যক্তিসকলৰ কিন্তু কথাখিনি পাতিব পাৰিলে। তাকে নকৰি আপোনালোকে কিন্তু তেখেতৰ ওপৰত যেনেধৰণে অতিসাহ্য চলালে, সেই অতিসাহ্যটো বিষয়টো আচলতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গৰিহণা জনাইছোঁ। আৰু সমান্তৰালভাৱে এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু এই ছোৱালীগৰাকী যিহেতু খুব ঘৰত তেখেতৰ অসুবিধা, আৰু ঘৰৰ অসুবিধা হোৱাৰ বাবে তেখেতে ইয়াত কাম কৰিবলৈ আহে। আৰু এইখিনি ক্ষেত্ৰত এই ছোৱালীগৰাকী আজিৰ ডেটত ঘৰত আছে আৰু ঘৰত থকাৰ বাবে তেখেতৰ কিছু অসুবিধাও হয়। সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিছিল। আৰু পোনপ্ৰথমে আপোনালোকে ইয়াৰ কথা প্ৰসংগতে মই এটা কথা আপোনালোকক অনুভৱ কৰিব বিচাৰিছোঁ যে আপোনালোকে যে ক'লে খিলঞ্জীয়া বুলি শব্দটো ক'লে, তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আপোনালোকে শব্দটো যে ল'ব পাৰিছে, কিন্তু কোৱাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু আপোনালোকে অনুভৱ কৰিব লাগিব, আপোনালোকে জানিব লাগিব খিলঞ্জীয়া শব্দৰ অৰ্থ কি, খিলঞ্জীয়া কাক কয়। তেতিয়াহে আচলতে আপোনালোকে কিছুমান বিষয় অভিজ্ঞ অনুসৰি এই ৰাজহুৱা সমাজ বা ৰাজহুৱা অনুষ্ঠানবিলাকত আপোনালোকে কথাবিলাক কওঁতে সংযত হ'ব লাগিব। তেতিয়াহে আপোনালোকৰ বিষয়বিলাক সুপ্তভাৱে প্ৰকাশ হ'ব। আৰু এইখিনি ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ, আপোনালোকৰ যিখন সমিতি আছে, সেই সমিতিখন যিহেতু বৰ্তমানো আছে, আৰু সেই সমিতিখনৰ জৰিয়তে মই এটা কথা বৰ্তমান শ্ৰদ্ধাৰ কাজল গোহাঁইদেৱক আমি আহ্বান জনাব বিচাৰিছোঁ। আৰু প্ৰস্তাৱকে লৈ নিব সেইটো নাজানো, কিন্তু আমাৰ চিন্তা অনুসৰিহে আমি কথাখিনি আগবঢ়াব বিচাৰিছোঁ। কাৰণ এজন খুব জাতীয় সংগঠন, খুব জাতিৰ প্ৰতি চেণ্টিমেণ্ট থকা, আচলতে জনগোষ্ঠীটোৰ প্ৰতি চেণ্টিমেণ্ট থকা তেনেকুৱা এজন বিষয় আচলতে আমাৰ সৌভাগ্য। তেখেতে আচলতে ইয়াত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আৰু তেখেতৰ নেতৃত্বত আমি এইটো কথাই কৈছোঁ যে সেই যিখন সমিতিখনৰ উপৰি আচলতে যিমানসমূহ দোকান আছে, সেই দোকানসমূহত যেতিয়াই আচলতে বিপণী বা দোকান এখন খোলা হয়, তাত আচলতে কৰ্মচাৰীৰ প্ৰয়োজন হয়। আৰু সেই কৰ্মচাৰীৰ প্ৰয়োজন হোৱাৰ বিষয়টোত প্ৰতিখন দোকানতে যদি দুজনকৈ কৰ্মচাৰীৰ প্ৰয়োজন হয়, তাৰে কিন্তু এজন আচলতে ইয়াৰ খিলঞ্জীয়া লোকৰ স্থাপন দিয়াটো কিন্তু সফলতা কৰে। কাৰণ এই বিষয়টো তেখেতে যিহেতু মাষ্টাৰ প্লেনৰ কথা কৈছে, মাষ্টাৰ প্লেনৰ কথা কোৱাৰ লগে লগে মাষ্টাৰ প্লেনত এই বিষয়টো সন্নিৱিষ্ট কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। যাৰ জৰিয়তে তেখেতে কৈছে যে সমগ্ৰ অসমলৈ এটা বাৰ্তা দিয়াৰ কথা কৈছে, যিটো বাৰ্তাৰ জৰিয়তে সমগ্ৰ অসমে গম পাব তিনিচুকীয়াখন শান্ত হৈছে, তিনিচুকীয়াত একতা আছে, তিনিচুকীয়াত আন্তৰিকতা আছে, তিনিচুকীয়াত সন্মান আছে। এই বিষয়খিনি কোৱাৰ লগে লগে কিন্তু এই বাৰ্তাটো যেতিয়া পঠিয়াই দিয়া হ'ব, কিন্তু আপোনালোকেও কিন্তু ভুক্তভোগী হ'ব, ক্ষমা কৰিব, ভুক্তভোগী নহয়, আপোনালোকেও সহযোগ কৰিব লাগিব এইখিনি বিষয়ত। কাৰণ এই যেতিয়া খিলঞ্জীয়াৰ কথাটো কৈছোঁ, খিলঞ্জীয়া মানে এইটো নহয় যে আপোনালোকে তাত সোমাই থকা নাই বা আপোনালোকৰ জনগোষ্ঠীৰ কিছুমান জনগোষ্ঠীৰ ল'ৰা ছোৱালী সোমাই থকা নাই। আমি কি কৈছোঁ, তিনিচুকীয়াত বসবাস কৰে, তিনিচুকীয়াত যিহেতু বেংকৰ ৰাজ্য হিচাপে কোৱা হয়, ইয়াৰ যিসকল জাতি জনগোষ্ঠীসকল আছে, এই জাতি জনগোষ্ঠীসকলক কিন্তু প্ৰভুত্ব থাকিব লাগিব। আৰু বিশেষভাৱে মই আৰু এটা আহ্বান জনাব বিচাৰিছোঁ, যিহেতু সেইদিনাখন যিটো ঘটনা হ'ল, সেই ঘটনাটোৰ ক্ষেত্ৰত যিগৰাকী ছোৱালী আছিলে, সেই ছোৱালীগৰাকীয়ে বৰ্তমান সময়ত হয়তো ঘৰতেই তেখেতে সহাৱস্থান কৰি আছে। আৰু এই ক্ষেত্ৰত জিলা উন্নয়ন প্ৰাধিকৰণ বিষয়াক বা অধ্যক্ষজনক আমি আহ্বান জনাইছোঁ যে তেখেতক এটা সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক, যাৰ জৰিয়তে তেখেতৰ ঘৰখন পৰিয়াল পোহপাল দিয়াৰ লগে লগে আৰু অন্য এই বিষয়টো যে খাম কাটিছে বা এই বিষয়টো যে এটা আন্তৰিকতাৰ পৰ্যায় বা এই বিষয়টো যে এটা সমাধানৰ ক্ষেত্ৰত যিটো যে আগবাঢ়িছে, এই বাৰ্তাটো দিব পাৰোঁ, এই বিষয়খিনিকে ক'লোঁ। আৰু ইয়াত আমি আৰু এটা বিষয় ক'ব বিচাৰিছোঁ যে এই
আচলতে মনত ভাৱ প্ৰকাশ হৈ থকা ক'বলৈ আচলতে কেতিয়াবা আমি সময় নাপাব পাৰোঁ। মই সেইকাৰণে এই কথাখিনি আপোনালোকৰ লগত অৱগত কৰিব বিচাৰিছোঁ যে আমি এছ'চিয়েশ্যনবিলাক যে খুলি দিছোঁ, যিবিলাক আমাৰ মাজত এছ'চিয়েশ্যন আছে, সেই এছ'চিয়েশ্যনবিলাকো আচলতে বুজি পোৱাটো উচিত আছে। এখন এছ'চিয়েশ্যন বা এখন সমাজ হোৱাৰ লগে লগে বা এটা কমিউনিটি যেতিয়া গঠন হোৱাৰ লগে লগে কিন্তু সেই কমিউনিটিখনৰ কাম কি থাকে। কিন্তু ইয়াত যিসমূহ এছ'চিয়েশ্যন আছে, সেই এছ'চিয়েশ্যনসমূহ কেৱল মাত্ৰ অন্য কোনোবা মানুহৰ পৰা বা বাচিবৰ বাবে বা কোনোবা চান্দাৰ পৰা বাচিবৰ বাবে সেই এছ'চিয়েশ্যনবিলাকত সোমাই আছে। কাৰণ সেই এছ'চিয়েশ্যনবিলাকৰ কৰ্ম আছে দুখীয়া কোনোবা ল'ৰা ছোৱালীক তেখেতলোকে পাঠদান কৰোৱা, কোনোবা দুখীয়া ল'ৰা ছোৱালীক বা কোনোবা বানপীড়িত লোকৰ ওপৰত গৈ পেলাই তেখেতলোকে খাদ্য সামগ্ৰী প্ৰদান কৰা, তেনেকুৱা এটা লক্ষ্য হ'ব লাগিছিল। কিন্তু তাৰ সেইটো লক্ষ্য হোৱাটো মই আহ্বান কৰিছোঁ আপোনালোককো। এই বিষয়খিনিকে ক'লো, মোৰ ক'বলগীয়াখিনি সামৰিলোঁ। ধন্যবাদ। জয় আহোম।